ৰাতিপুৱা উঠিয়েই যদি আপোনাৰ ব্ৰেকফাষ্টৰ কাৰণে দৌৰা-দৌৰি লাগি যায়, তেন্তে এই ৰেচিপিটো চাই থওক, আপোনাৰ খুবেই কামত আহিব। না ৰুটি বেলিব লাগিব, না চব্জি বনাব লাগিব, একো কৰিব নালাগে। বাছ এটা ৰেচিপিতে দুইটাৰ সোৱাদ পাব আৰু লগতে একদম কম সময়ত ৰেডি হৈ যায়। হাতত মাত্ৰ 10 মিনিট থাকিলেই হ'ল, এই হেল্ডি টেষ্টি ৰেচিপিটো ৰেডি হৈ যাব। তেন্তে আহকচোন কেনেকৈ বনাইছোঁ চাই লওঁ। এইফালে মই একাপ অ'টছ এনেকৈ অকণমান ৰোষ্ট কৰি লৈছোঁ। দেখিছে গেছটো একেবাৰে কমত দি ৰোষ্ট কৰিব, যাতে অকণমান ক্ৰিস্পি হৈ যায় অ'টছখিনি। আৰু অ'টছ বহুতেই খাই বেয়া পায়, কিন্তু বহুতেই হেল্ডি হয়। আপুনি যিকোনো উপায়েৰে ঘৰৰ মানুহক এইটো খুৱাব পাৰে আৰু তাৰে এটা উপায় আজি আপোনাক দেখাই আছোঁ। এইফালে চাওক অ'টছখিনি ধুনীয়াকৈ ৰোষ্ট কৰা হৈ গ'ল, এতিয়া ঠাণ্ডা হ'বলৈ ৰাখি দিম। আনফালে লৈ লৈছোঁ কেইপিচমান ব্ৰেড। ঘৰত বাচি যোৱা ব্ৰেডেৰে আপুনি খুব ধুনীয়াকৈ এই ৰেচিপিটো বনাব পাৰে। 2-3 পিচ ব্ৰেড হ'লেও হ'ব। এতিয়া ব্ৰেডখিনি হাতেৰে এনেকৈ ভাঙি লৈছোঁ। মিক্সি চলোৱাৰ কোনো প্ৰয়োজন নাই, একদম সহজতে বনোৱা দেখাই দিছোঁ আৰু খুব কম সময়তে ৰেডি হৈ যাব। এইফালে ব্ৰেড আমাৰ ৰেডি হৈ গ'ল আৰু আনফালে এই গোটেই ব্ৰেডখিনি এটা মিক্সি জাৰত মই ঢালি দিছোঁ আৰু লগতে যিখিনি অ'টছ আছিল সেইখিনিও মই ইয়াতে একেলগে ঢালি দিম। আৰু এতিয়া এইখিনি মই ভালকৈ মিক্সিত মাৰি ল'ম। এইখিনি একদম গুড়ি হৈ নাযায়, মানে একদম পাউডাৰ হৈ নাযায়, অকণমান গোটা গোটা থাকে আৰু তেনেকৈ হ'লেও হ'ব, একদম পাউডাৰ কৰাৰ প্ৰয়োজন নাই। আনফালে এটা আলু লৈ লৈছোঁ, আলুটো মই এনেকৈ গ্ৰেট কৰি ল'ম। এই মিডিয়াম চাইজৰ যিটো আছে ভাগ সেইফালে মই গ্ৰেট কৰি ল'ম। আপুনি ইয়াত আলুও বইল কৰিব নালাগে, মানে লগালগ বনোৱা এটা নাস্তা হয়। এতিয়া বনাম ভাবিলে এতিয়াই বনাব পাৰে, আগতীয়াকৈ একো ৰেডি কৰাৰ প্ৰয়োজন নাই। এইফালে চাওক আলু মোৰ একদম ৰেডি হৈ গৈছে। আলুখিনি 2-3 বাৰ ভালকৈ ধুই ল'ম আৰু তাৰপিছত এইফালে চাওক মই আলুও লৈ লৈছোঁ, লগতে অকণমান গ্ৰেট কৰি থোৱা গাজৰ লৈ লৈছোঁ আৰু পিঁয়াজো মই সৰু সৰুকৈ কাটি লৈ লৈছোঁ। মই ইয়াত বেছি পাচলিৰ ব্যৱহাৰ কৰা নাই, কিন্তু আপুনি আপোনাৰ পচন্দৰ যিকোনো পাচলি ইয়াতে, যেনেকৈ কেপচিকাম, বন্ধাকবি, মটৰ বা ফুলকবি যিয়ে আছে আপুনি ইয়াতে দিব পাৰিব। এতিয়া ইয়াত দি দিছোঁ সোৱাদ অনুযায়ী নিমখ, লগতে দি দিম আধা চাহ চামুচ চিলি ফ্লেক্স, আধা চাহ চামুচ গোটা জিৰা আৰু 1 চাহ চামুচ দিম জিৰা পাউডাৰ, 1 চাহ চামুচ ধনিয়া পাউডাৰ, 1 চাহ চামুচ হালধি পাউডাৰ আৰু আধা চাহ চামুচ মই ইয়াতে দিছোঁ জালুকৰ গুড়ি। এতিয়া এই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। পাচলিখিনি এনেকৈ মিক্স কৰি ল'লে নিমখো যিহেতু দিয়া হৈছে খুব সুন্দৰকৈ কোমল হৈ যাব। এতিয়া এনেকৈ মিক্স কৰা এই চব্জিখিনি ছাইডত ৰাখি দিম আৰু এইফালে চাওক মই অ'টছ আৰু ব্ৰেডখিনি খুব ধুনীয়াকৈ মাৰি লৈছোঁ, ধুনীয়াকৈ মিহি হৈ গৈছে। ইয়াতকৈ বেছি মিহি কৰাৰ প্ৰয়োজন নাই আৰু এইখিনি পূৰা মিহি নহয়ও, গতিকে এইখিনি এতিয়া ৰেডি হৈ গ'ল। আৰু এইফালে ৰাখি থোৱা পাচলিখিনিৰ ওপৰত মই এই গোটেইখিনি ঢালি দিম। একদম সহজকৈ কেনেকৈ বনাব পাৰি মই আপোনাক দেখুৱাইছোঁ। আৰু ইয়াৰ লগতে মই দি দিছোঁ আধা কাপ আটা। তো আটা মই যিহেতু ৰঙা আটাটো ব্যৱহাৰ কৰোঁ সেইটোৱে দিছোঁ, আপুনি বগা আটাও যদি ব্যৱহাৰ কৰে সেইটোও দিব পাৰিব। এতিয়া হাতেৰে ভালকৈ এবাৰ মিক্স কৰি ল'ম, কাৰণ হাতেৰে মিক্স কৰাৰ পিছত আন্দাজটো পাই যাম যে কিমান আৰু ইয়াত পানীৰ দৰকাৰ হ'ব। এয়া চাওক ভালকৈ মিক্স কৰা হৈ গ'ল। এতিয়া অলপ অলপ পানী দি বেটাৰটো মই ৰেডি কৰিম। তো প্ৰথমে হাতেৰেই ভালকৈ মিক্স কৰি ল'ম, যাতে কোনো ধৰণৰ গোটা বান্ধি নাযায় আৰু তাৰপিছত চামুচেৰে ভালকৈ ইয়াক মই মিক্স কৰিম। এইখিনি ভালকৈ মিক্স কৰিলে খাবলৈ বহুতেই সোৱাদ লগা হয়। আৰু ইয়াতে আপুনি আপোনাৰ পচন্দৰ কিছুমান মছলা, যদি আপুনি মছলা খাই বেছি ভাল পায় দিবও পাৰে। মই একদম কম মছলাৰে বনাইছোঁ আৰু এনেকৈ বনাই খালেও বহুত টেষ্টি হয়। মই সদায় এনেকৈয়ে বনাওঁ, কিন্তু কিছুমানে ধৰক বেছিকৈ মছলা খাই ভাল পায়, সেইবাবে তেওঁলোকে নিজৰ পচন্দৰ মছলা যেনেকৈ চাট মছলা, মেগী মছলা এইবিলাক ইয়াত এড কৰি ল'ব পাৰে। এয়া চাওক বেটাৰটো খুব ধুনীয়াকৈ আমাৰ ৰেডি হৈ গৈছে। ইয়াতকৈ বেছি আৰু পাতল নকৰোঁ, অলপমান ডাঠকৈ ৰাখিম আমি। এতিয়া ঢাকি পেলাই ৰাখি দিম 10 মিনিটৰ কাৰণে, যাতে খুব ধুনীয়াকৈ বেটাৰটো ৰেডি হয়। আৰু 10 মিনিটৰ পিছত চাওক কি ধুনীয়াকৈ ফুলি গৈছে। মই ইয়াত না তো বেকিং পাউডাৰ দিছোঁ, না বেকিং চ'ডা দিছোঁ, একোৱেই দিয়া নাই, অথচ বেটাৰটো খুব ধুনীয়া ফ্লাপি হৈ গৈছে। আৰু এতিয়া অলপমান বেছি ডাঠ হোৱাৰ বাবে অকণমান আৰু পানী মই ইয়াতে দি দিম, যাতে বেলেঞ্চড হৈ যায়। এয়া চাওক বেছি পানী নিদিব একেলগে, কম কমকৈ পানী দি মিক্স কৰিব, তেতিয়া আন্দাজটো থাকে। আৰু এয়া বেটাৰ আমাৰ একদম ৰেডি হৈ গৈছে। এতিয়া যাম গেছৰ ওচৰত। এইফালে যিকোনো টাৱা বা পেন আপুনি পাতি ল'ব পাৰে। মই এখন পেনত অকণমান তেল দি এনেকৈ ব্ৰাছ কৰি লৈছোঁ
যাতে নাস্তাটো আমাৰ লাগি নাযায়। খুব কম তেলত বনাম আৰু সেইবাবে নাস্তাটো খুবেই হেল্ডি হ'ব। ল'ৰা ছোৱালীৰ টিফিনৰ বাবেও একদম পাৰফেক্ট হয়। আপুনি ল'ৰা ছোৱালীৰ টিফিনত এনেকৈ বনাই দিব। আৰু ইয়াৰ লগত কোনো ধৰণৰ ভাজি দিয়াৰো প্ৰয়োজন নহয়। আপুনি অকণমান চচ বা চাটনি দিও আপুনি এইটো দিব পাৰিব। আৰু এইফালে চাওক, মই এনেকৈ এটা সৰু ৰুটিৰ চাইজত দি দিলোঁ। অকণমান চামুচখনেৰে যদি টেপ টেপ কৰি দিয়ে ন, খুব ধুনীয়াকৈ গোল হৈ যায়। আৰু ঢাকি পেলাই অকণমান সময় ৰাখি দিছোঁ। ওপৰত অকণমান তেল দিছোঁ, নিদিলেও হ'ব। মই দি দিলোঁ এবাৰ, কিন্তু ইয়াৰ পিছৰখিনি আৰু মই তেল নিদিওঁ। এবাৰেই তেল দি মই এনেকৈ ভাজি ল'ম। আপুনি ঘিউতো ভাজিব পাৰে। এইফালে চাওক, এবাৰ দুবাৰ উলটিয়াই ধুনীয়াকৈ ভাজি লৈছোঁ আৰু খুব ধুনীয়াকৈ আমাৰ নাস্তাটো ৰেডি হৈ গৈছে। একদম কোমল হয়, যাৰ দাঁত নাই তেওঁ খাব পাৰিব। এনেকুৱা ধৰণৰ এই নাস্তাটো হয়। এয়া চাওক কিমান ধুনীয়া লাগিছে। আৰু এইফালে চাওক, মই এনেকৈ গোটেইখিনি বনাই ৰেডি কৰি ল'লোঁ। বনোৱাও সহজ, খাবলৈও টেষ্টি আৰু লগতে বস্তুও একেবাৰে কম লাগে। গতিকে ৰেচিপিটো নিশ্চয় আপোনালোকৰ ভাল লাগিব। এবাৰ হ'লেও প্লিজ বনাই চাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ৰেচিপিটো কেনেকুৱা লাগিল। আৰু আজিৰ ৰেচিপিটো যদি অকণমানো ভাল লাগিছে তেন্তে প্লিজ প্লিজ এটা লাইক দি দিব। আৰু চেনেলটো একেবাৰে নতুন হয়, গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। এয়া চাওক, মই এটা আপোনাক ভাঙিও দেখাই দিছোঁ কিমান কোমল হৈছে। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থাকিল অশেষ ধন্যবাদ।